মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাসমূহ বিভিন্ন ভাষালৈ অনুবাদ কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰয়াসলৈ সহযোগিতা আগবঢ়াব ৰাজ্য চৰকাৰে। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ দ্বিতীয় দিনা মুকলি সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শতবৰ্ষৰ পূৰ্বে প্ৰত্যেকখন আঞ্চলিকলৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে। আমি সকলো একেলগ হৈ থাকিলেহে জাতিটো বাচি থাকিব বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ। এই সভাতে নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীলৈ ১০,০০০ টকা আগবঢ়ালে বাপ মণিৰাম দাসে। আজি আমাৰ জাতিটোৱে এক সংকটৰ মাজেৰে পাৰ কৰিছে। অসমীয়া লোকৰ কৰ্মৰ প্ৰতি অনীহা বুলি এক অপবাদ আমাৰ মূৰৰ ওপৰত জাপি দি একাংশ লোকে আমাৰ পৰা অৰ্থনৈতিক শক্তিসমূহ কাঢ়ি লৈ যাবলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে। আজি আমাৰ অসমত ৩০ লাখ বিঘা ভূমি আজি তেখেতসকলে বিভিন্ন কূটবুদ্ধিৰে দখল কৰি নিজৰ অধীনত আনিছে। আজি অসমৰ ১২খন জিলাত অসমীয়া লোক সংখ্যালঘুত পৰিণত হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি নগাঁও জিলাতেই আজি অসমীয়া লোক এক সংখ্যালঘিষ্ঠ ৰূপত প্ৰকাশ পাইছে। জাতীয় জীৱনৰ সন্ধিক্ষণৰ সময়ছোৱাত আমাৰ মাজত এছামে আত্মসমৰ্পণৰ ৰাস্তা বিচাৰি উলিয়াইছে। তেওঁলোকে কৈছে, আমি নতুন বৰ অসম গঠন কৰিম। এছামে কৈছে যে অসমীয়াই এই অচিনাকি লোকসকলৰ লগতে থাকি সমন্বয়ৰ সেতু গঢ়িব লাগিব। আৰু এছামে স্পষ্টভাৱে কৈছে যে অসমীয়াই আত্মসমৰ্পণ কৰিব লাগিব। কিন্তু আমি যোৱা ৫টা বছৰত ১.৫ লাখতকৈও অধিক ভূমি অচিনাকি লোকসকলৰ পৰা কাঢ়ি আনিলো। ১,৬০,০০০ আমি চৰকাৰী নিযুক্তিত আমি ৯২% নিযুক্তি কেৱল অসমীয়া আৰু আমাৰ অসমবাসীৰ বাবে আমি সুৰক্ষিত কৰিলো। মই বিশ্বাস কৰোঁ যে কোনোবা অচিনাকি লোকৰ ওচৰত, কোনোবা বাংলাদেশৰ পৰা অহা অবৈধ মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰাতকৈ মৃত্যুৱে শ্ৰেষ্ঠ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাৱলীক সমগ্ৰ ভাৰতৰ ভাষীলৈ অনুবাদ কৰাৰ বাবে সংঘই এক বিশাল প্ৰকল্প হাতত ল'ব বিচাৰিছে। সংঘই এই কামৰ বাবে ২ কোটি টকাৰ অনুদান বিচাৰিছে। মই ৰাজ্য চৰকাৰৰ পৰা ২ কোটি টকা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছো যে অহা ৩টা বছৰ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলক দৰমহা দিয়াত ৰাজ্য চৰকাৰে সংঘক আৰ্থিক অনুদান আমি সংঘৰ লগত আলোচনা কৰি এক নিৰ্দিষ্ট আৰ্থিক অনুদান আমি আগবঢ়াই যাম। মই ৰাজ্য চৰকাৰৰ পৰা এটা নিৰ্দিষ্ট আঁচনি হাতত ল'ম, যাতে ২৫০০ শাখাক প্ৰতিটো শাখাকে ৫ লাখকৈ ১২ কোটি টকা আমি শ্ৰীমন্ত শংকৰদেৱ সংঘক অহা ৩টা বছৰৰ লক্ষ্য সন্মুখত ৰাখি আমি দিব পাৰোঁ। মই বিশ্বাস কৰোঁ শংকৰদেৱ সংঘৰ আঞ্চলিক শাখাবোৰ নিৰ্মাণ কৰাৰ পিছত আমি একেলগে প্ৰাথমিক শাখাবোৰ নিৰ্মাণ কৰাৰ কামতো আমি নামি পৰিব লাগিব। মই বিশেষভাৱে সংঘক অনুৰোধ কৰিম যে আমাৰ সংঘৰ কাৰ্যপ্ৰণালীৰ লগত অসমৰ জনজাতীয় লোকসকলক সমাহিত কৰি ল'ব লাগে। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এখন সমাজৰ সপোন দেখিছিল, যিখন সমাজে আধ্যাত্মিকভাৱে প্ৰতিগৰাকী অসমীয়াক একত্ৰিত কৰিব। মই বিশ্বাস কৰোঁ আমাৰ চাহ বাগিচাৰ শ্ৰমিক বন্ধু বান্ধৱীসকল আৰু অসমৰ প্ৰতিটো জনজাতীয় লোকসকলক
সংঘই নিজৰ আদৰ্শৰ লগত সমাহিত কৰি ল'ব লাগে। যদি আমি এটা বিশাল অসমীয়া জাতি নিৰ্মাণ কৰিব নোৱাৰো আৰু 20 বছৰ পিছত কোনো অসমীয়াই এই অসম ভূমিত জীয়াই থাকিব নোৱাৰিব। আমাৰ জীয়াই থকাৰ একমাত্ৰ বিকল্প হৈছে জনজাতীয় চাহ জনগোষ্ঠী আৰু অসমীয়া লোকৰ মাজত সমন্বয়ৰ এক বিশাল সাঁকো নিৰ্মাণ কৰা। মই মঞ্চত বহি থাকোঁতে আমাৰ মণিৰাম দাস বাপে মোক 10,000 টকা দিলে। এই 10,000 টকা দি ক'লে যে বাপ আপোনালোক যাতে ইলেকশ্যনত জিকিব পাৰে দান মই আগবঢ়ালো 10,000 টকা। বাপক মই ধন্যবাদ জনাই